আজব দেহৰ গজব দৃশ্য এইবাৰ এক নতুন কৌশল সৰবৰাহকাৰীৰ এই দৃশ্য চালে আপোনাৰ চকু কপালত উঠিব চাওক এক ভয়ংকৰ দৃশ্য একেবাৰে নতুন কৌশল আজব কাণ্ড সংঘটিত হৈছে দেশত কলগছৰ ভূৰত বান্ধি বাংলাদেশলৈ গৰু সৰবৰাহ একেবাৰে গজব দৃশ্য সীমান্তৰ কাইটিয়া তাৰৰ পৰা মাথোন 100 মিটাৰ দূৰমানৰ এই দৃশ্য আৰু এই দৃশ্যাংশ গোলকগঞ্জৰ ভাৰত বাংলাদেশ সীমান্তৰ বিষ খোৱাৰ আজি পুৱতি নিশা কালু বিশ্বাস নামৰ মাছমৰীয়াজনে বিষ খোৱা নৈৰ সোঁতত কলগছৰ ভূৰত অমানৱীয়ভাৱে বান্ধি থোৱা গৰু প্ৰত্যক্ষ কৰি গাঁওৰক্ষী বাহিনীক খবৰ দিয়ে গাঁওৰক্ষী বাহিনী আৰক্ষীক খবৰ দিয়াত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ 5টাকৈ গৰু উদ্ধাৰ কৰে আমাৰ ওচৰত কিছু মন্তব্য আছে শুনাই ল'ব বিচাৰিছো কানু গেছে এই জায়গাখানার নাম কি বিষখোয়া এটা মাছ মারেন নাকি হ্যাঁ মাছ মারি এই কি দেখলেন তাহলে আজকে ওই আসছে গরু ভাসিয়েছে তার হ্যাঁ কেমন করে ভাসিয়েছিল ওই কলার গাছত সত্যি সত্যি যাচ্ছে না কলা গাছ কলার গাছত বাঁধা আছিল বান্ধা আছিল হ্যাঁ তারপরে যে ভিটিভি খবর করলাম হ্যাঁ ভিটিভি আসিয়া তারপরে দেখিল দেখিয়ে পুলিশে খবর দিল হ্যাঁ পুলিশে খবর দিল কটা গরু নিউজ ডেস্ক রিপোর্ট নিয়মীয়া খবৰ